না প্ৰথম কথা হৈছে ন্যায়ালয়ে কালি মই জনামতে বিচাৰপতিগৰাকীয়ে তেওঁৰ ষ্টেটমেণ্টটো ইতিমধ্যে দিছে ইচ্ছা কৰিলে সেইটো চহী কৰি পেলাই ৱেবছাইটৰ জৰিয়তে তেওঁ ৰায়দানটো ঘোষণা কৰিব পাৰে কিন্তু মূল কথাটো হৈছে যিসকল চৰকাৰী অধিবক্তা তেওঁলোকে এই কেছটোত পাৰ্টিচিপেট কৰি থকা সময়তে মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে এতিয়া আৰু ইলেকশ্যন নহয় ইলেকশ্যন পিছুৱাই যাব তাৰমানে অধিবক্তাসকলক কোৰ্টৰ ভিতৰত থাকোঁতে মুখ্যমন্ত্ৰীয়ে খবৰ দিছে নে নাই যে মই ইলেকশ্যন বিচৰা নাই আপোনালোকে কোৰ্ট কেছটো জিকিব নালাগে ইলেকশ্যন আজি ঘোষণা এইটো মুখ্যমন্ত্ৰীয়ে যেতিয়া ছাবজুডিচ মেটাৰ এটা হৈ আছে জাজে ডিচিশ্যন দিয়া নাই তাৰ আগতে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত দিছে কালি যে ইলেকশ্যন সময়মতে নহ'ব পৰীক্ষা পাছত ইলেকশ্যন হ'ব তাৰমানে তেওঁ ইলেকশ্যন বিচৰা নাই কেলে অবৈধ কয়লা খনিত ২০-২৫ জন শ্ৰমিকৰ মৃতদেহ সোমাই আছে গোটেই অসমৰ মানুহে চকু পানী টুকি আছে অবৈধ কয়লা খননৰ সম্পৰ্কত মানুহৰ নতুন প্ৰজন্মৰ খুব চুলি থিয় হৈ আছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাইছে যে জনপ্ৰিয়তা বিজেপিৰ যিধৰণে হ্ৰাস পাইছে ধনবল বাহুবলেৰে যে পঞ্চায়ত জিকিব নোৱাৰিব সেই ভয়ত ত্ৰস্তমান হৈ কোৰ্টৰ ভাৰ্ডিক্ট অহা আগতেই তেওঁ ইলেকশ্যন পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে আমি নকওঁ পৰীক্ষা পিছুৱাব লাগে বুলি মোৰ ল'ৰাই পৰীক্ষা দিব আমি পৰীক্ষা পিছুৱা পৰীক্ষাত অসুবিধা হোৱা কথাবিলাক আমি কেতিয়াও ভাবিব নোৱাৰোঁ কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মক লৈ পেলাই আমি ৰাজনীতিৰ দৰকাৰলৈ ছেক্ৰিফাইচ কৰিম কিন্তু এবছৰ হ'ল মোৰ কথাটো হৈছে 2024 চনৰ 4 ফেব্ৰুৱাৰীৰ পৰা এতিয়া 12 মাহ চলি আছে অহা 4 ফেব্ৰুৱাৰীত এবছৰ হ'ল এবছৰ লাগে নেকি চৰকাৰখনক এখন পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে এবছৰ কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে কম সময় নেকি তেওঁতো নিজকে গতিশীল ব্যক্তি বুলি কয় চাৰিওফালে প্ৰচাৰ চলাই গতিশীল মুখ্যমন্ত্ৰীয়ে এবছৰত পঞ্চায়ত নিৰ্বাচনটো গত লগাব কিয় নোৱাৰে সেইটো আমাৰ প্ৰশ্ন এতিয়া মুখ্যমন্ত্ৰীয়ে দুই নাও দুই ভৰি অৱস্থা সব জানে একো কৰিব নোৱাৰে হাত ভৰি বন্ধা কাৰণ কেনেবাকে যদি দেৱলাল গালুচাৰত তেওঁৰ সহধৰ্মিনীক গৈ পেলাই অসম পুলিচে ধৰে চিধাই মুখ খুলি দিব মুখ খুলি দিলে অবৈধ কয়লা চিণ্ডিকেটৰ আচল চৰ্দাৰৰ নামবিলাক ওলাই যাব চৰ্দাৰ নাম্বাৰ 1 চৰ্দাৰ নাম্বাৰ 2 কাৰণ দেৱলাল গালুচাৰৰ ঘৈণীয়েকটোতো ফেচ অফ দ্য ইলিগেল মাইনিং অবৈধ চিণ্ডিকেটৰ তেওঁলোক হৈছে মুখকেইখন পিছফালে থকা মুখকেইখনটো এতিয়ালৈকে আমি অনুমানহে কৰি আছোঁ কিন্তু তেওঁলোকেতো মুখ খুলিব গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰায়ৰিটি হৈছে দেৱলাল গালুচাৰৰ তেওঁৰ পৰিয়ালক সুৰক্ষা দিয়াটো সেইকাৰণে আমি কৈছোঁ যে সত্যৰ সন্ধানত কয়লা চিণ্ডিকেটৰ চৰ্দাৰ কোন সেইটো ৰাইজৰ মাজলৈ গৈ আছে এতিয়া আৰু ৰাইজৰ মাজলৈ নোযোৱা হ'লে ৰাতি মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত আহে নেকি অবৈধ নহয় বুলি কৈছে সেইবিলাক ওলাই যাব নহয় সত্যৰ সন্ধানটো কালিৰ পৰা আৰম্ভ হৈছে আপুনি কেইদিনমান ধৈৰ্য ধৰক সব ওলাই আহিব তাৰ পৰাই ওলাই আহিব বিজেপিয়ে উলিয়াই দিব এতিয়া বিজেপি মানুহে লাগি গৈছে সব তথ্য আমালৈ আহি আছে আমি আপোনালোকক সকলো তথ্য যোগান দিম হ'ব ঠিক আছে ধন্যবাদ দুগৰাকী জিলা সভাপতি বহিয়া আছে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আমাৰ এতিয়া পিছলৈ যোৱাৰ কোনো উপায় নাই কাৰণ আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলেও ইতিমধ্যে জিলাই আবেদন কৰিছে আনকি আমি বহু জেগাত আমাৰ জিলা কংগ্ৰেছে বহু প্ৰাৰ্থীক গো হেড দিছে যে তোমাৰ কথা মই ভাবিছোঁ তুমি ফিল্ডত নামা গতিকে আমি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলকো ইয়াৰ পৰা আজি আহ্বান জনাইছোঁ যে আমি ৰাজপথত শক্তিশালী আন্দোলন কৰি হ'লেও ন্যায়ালয়ৰ দৰ্জাত দুকুৰিয়াই হ'লেও পঞ্চায়ত নিৰ্বাচন আমি যিমান পাৰোঁ সোনকালে অনুষ্ঠিত কৰিম আমিও বিচাৰিছোঁ যে পৰীক্ষাৰ লগত যাতে কোনো কাৰণত সংঘাত নহয় কিন্তু পঞ্চায়ত নিৰ্বাচন পাতিবলৈ চৰকাৰক আমি বাধ্য কৰিম সেইকাৰণে কোনো বহি থাকিব নালাগে কোনো জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ বুথ কমিটিয়ে তেওঁলোকৰ কাৰ্যসূচী অব্যাহত ৰাখিব আৰু আমি চাই লওঁ গোটেইখিনি পৰৱৰ্তী সময়ত আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লৈ আৰু ন্যায়ালয়তো প্ৰয়োজন হ'লে চৰকাৰী অধিবক্তাৰ কামৰ ওপৰতো চকু ৰাখিবৰ কাৰণে আমি অধিবক্তা নিয়োগ কৰি আমি কেছটো যাতে ৰাইজৰ পক্ষত যায় তাৰ কাৰণে আমি কাম কৰিম বিৰোধী নাই আমিতো সেইটো কৈ দিলোঁ আমাৰ জিলা সভাপতিসকলক সম্পূৰ্ণ আমি কৰ্তৃত্ব দিছোঁ যে যি জিলা কংগ্ৰেছে দলৰ সৈতে আলোচনা কৰি এণ্টি বিজেপি পাৰ্টিবিলাকৰ এলায়েন্স কৰিব বিচাৰে সেইটো তেখেতসকলক কৰ্তৃত্ব দিয়া আছে তেখেতসকলে কৰিব পাৰিব
মানে পঞ্চায়ত এনেও জিলা পৰ্যায়ত হয় আমিতো টিকেট গুৱাহাটীত নিবিলাওঁ ইয়াতেই হ'ব আমাৰ ফালৰ পৰা অবজাৰ্ভাৰ আহি পেলাই জিলাবিলাকত অলপ পৰ্যবেক্ষণ কৰিব আমাৰ টিকেটৰ ব্যৱস্থাটো আগৰ পৰাই জিলাবিলাকত আমি দিয়া আছে আমি APCCয়ে জিলা পৰিষদৰ টিকেটখিনিৰ ক্ষেত্ৰত কিছু চকু ৰাখে বাকী ৱাৰ্ড মেম্বাৰ কাউন্সিলৰ টিকেট আমি APCCয়ে নাচাওঁৱেই সেইকাৰণে সেইখিনি টিকেটত মই কেনেকৈ এলাউন্স কৰিম জিলা কংগ্ৰেছৰ সভাপতিক কৰ্তৃত্ব দিছোঁ যিখিনি বিজেপি বিৰোধী ৰাজনৈতিক দলৰ তেখেতসকলৰ জিলা সমিতি আছে সেই জিলা সমিতিবিলাকক সময়ত আমাৰ ফালৰ পৰাও বিচাৰিব তেওঁলোকেও আমাক বিচাৰিব পাৰে চিম্বল যিহেতু নাথাকে নিশ্চিতভাৱে নতুন ব্যৱস্থাটো যদি আহিছে অলপ নতুন চিন্তা চৰ্চাৰে আগবাঢ়িব লাগিব আমি ইমান চিন্তা কৰি থকা নাই কাৰণ অকলটো সুবিধা যি হ'ব আমাৰো হ'ব বিজেপিৰো হ'ব অসুবিধা যি হ'ব আমাৰো হ'ব বিজেপিৰো হ'ব সেইকাৰণে আমি ইমান চিন্তা কৰি থকা নাই